নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানিলোঁ যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন ইতিমধ্যে লাভ কৰিছে, সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিত কিমান টকা লাভ কৰিব? 1250কৈ টকা লাভ কৰিবনে 1500কৈ টকা লাভ কৰিব? হে আপোনালোকক এইটো ভিডিঅ'ৰ মাজত জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিলৈ ঘোষণা কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহে ইতিমধ্যে অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তি 1250কৈ টকা লাভ কৰিছে, সেইসকল মানুহক অতিৰিক্তভাৱে 250কৈ টকা প্ৰদান কৰিব। তো 250কৈ টকা অতিৰিক্তভাৱে কেনেকৈ আৰু কেতিয়াৰ পৰা প্ৰদান কৰিব সেয়াও আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, সেইসকল মহিলাক অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী মহিলাজনীৰ নামত যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত চৰকাৰী গেছ কানেকশ্যন থাকে, সেই ক্ষেত্ৰত চৰকাৰী গেছৰ চিলিণ্ডাৰ যেতিয়া ৰিফিল কৰিব তেতিয়া 250 টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। তো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী 250 টকাকৈ কিন্তু মহিলাসকলে প্ৰতি মাহতে লাভ নকৰে। যেতিয়াই চৰকাৰী ফ্ৰিজ গেছৰ চিলিণ্ডাৰখন ৰিফিল কৰিব কেৱল মাত্ৰ তেতিয়াহে 250কৈ টকা অতিৰিক্তভাৱে লাভ কৰিব। তো নৱেম্বৰ মাহত অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিত 1250কৈ টকা প্ৰদান কৰিব আৰু অতিৰিক্ত 250কৈ টকা কেতিয়াৰ পৰা প্ৰদান কৰা আৰম্ভ কৰিব সেয়াও আপোনালোকক এতিয়া বিতংভাৱে জনাই দিম। এই বিষয়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এখন বিশেষ আপডেট প্ৰদান কৰিছে। আপডেটটোত কি লিখা আছে, কেতিয়াৰ পৰা অতিৰিক্ত 250কৈ টকা প্ৰদানৰ কাম অসম চৰকাৰে আৰম্ভ কৰিব, এতিয়া আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত প্ৰদান কৰা আপডেটটো মোবাইল স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে, আজি লোকসেৱা ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অহা 1 নৱেম্বৰৰ পৰা সুলভ মূল্যত ৰাজসাহায্যযুক্ত দালি চেনি নিমখ যোগানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লওক। তাৰপিছত আৰু লিখা আছে, লগতে অহা জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ৰয়ৰ বাবদ 250 টকাকৈ ৰাজসাহায্য প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ৰূপায়ণৰ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰোঁ। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, সেইসকল মহিলাক অসম চৰকাৰে অহা জানুৱাৰী মাহৰ পৰা অতিৰিক্ত 250কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।